এতিয়া দ্বৈত পৰিবহণৰ কথা অকণমান চাওঁ। দ্বৈত পৰিবহণ তন্ত্ৰ বা দ্বৈত পৰিবহণ প্ৰক্ৰিয়াটোৰ বিষয়ে জনাৰ আগতে আমি আমাৰ মানুহৰ ক্ষেত্ৰত হৃদপিণ্ডটোৰ বিষয়ে অকণমান চাই লওঁ। মানুহৰ হৃদপিণ্ডটো পেশীযুক্ত অংগ বুলি ইয়াতে আমাৰ কিতাপত দিয়া আছে, আৰু হৃদপিণ্ডটোৰ প্ৰধান কাম হৈছে তেজ পাম্প কৰা, তেজক ৰক্তনলিকাবিলাকৰ মাজেৰে, ইয়াতে দেখুৱাই আছে এইবিলাক ৰক্তনলিকাবিলাকৰ মাজেৰে দেহৰ বিভিন্ন অংশলৈকে পঠিয়াই দিয়া, সেইটো হৈছে হৃদপিণ্ডটোৰ প্ৰধান কাম। এতিয়া মানুহৰ হৃদপিণ্ডটো যদি আমি চাওঁ, ইয়াতে যদি আমি সহজকৈ ভাগ কৰিলেও এনেকৈ দুটা ভাগ কৰিব পাৰিম। ওপৰৰ যিকেইটা ভাগ আছে, ওপৰৰ ভাগখিনিক আমি অলিন্দ বুলি ক'ম, আৰু তলৰ ভাগখিনিক আমি নিলয় বুলি ক'ম। এতিয়া মানুহৰ ক্ষেত্ৰত হৃদপিণ্ডটোৰ মাজেৰে এখন বেৰ আছে, আৰু বেৰখনৰ কাৰণে কি হৈ গ'ল, এতিয়া গোটেই হৃদপিণ্ডটো 4টা ভাগত ভাগ হৈ গ'ল। যিটো ওপৰ পিনে বাওঁফালে আছে সেইটোক আমি বাওলিন্দ ক'ম, যিটো সোঁপিনে আছে সেইটোক আমি সোঁলিন্দ বুলি ক'ম। তলপিনে আকৌ নীলৰ ক্ষেত্ৰত বাওঁপিনৰটো বাওনিলয় আৰু সোঁপিনৰটো সোঁনিলয়। গতিকে মানুহৰ ক্ষেত্ৰত হৃদপিণ্ডৰ 4টা ভাগ আছে, আৰু এই 4টা ভাগ আমি ইয়াতে গম পালোঁ। এই 4টা ভাগ থকাৰ কাৰণটো হ'ল যাতে হৃদপিণ্ডত অক্সিজেনযুক্ত তেজ আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজ সম্পূৰ্ণ পৃথক হৈ থাকিব পাৰে। তো হৃদপিণ্ডটো আমি যদি এনেকৈ ছেপাৰেট কৰি দিওঁ, যিটো বাওঁফাল আছে বাওঁফালটোত অক্সিজেনযুক্ত তেজ থাকিব বাওঁফালটোত, সোঁফাল যিটো আছে সোঁফালটোত কাৰ্বন ডাই অক্সাইডযুক্ত তেজ থাকিব। আৰু এই তেজৰ ছেপাৰেশ্যনটোৰ কাৰণে, পৃথক কৰি ৰাখিবৰ কাৰণে হৃদপিণ্ডটো 4টা ভাগত বিভক্ত হৈছে। চব প্ৰাণীৰ ক্ষেত্ৰত হৃদপিণ্ডটো এনেকৈ 4টা ভাগত বিভক্ত নহয়। আমি যদি মাছৰ ক্ষেত্ৰত চাওঁ, মাছৰ ক্ষেত্ৰত হৃদপিণ্ডটো এনেকুৱা ধৰণৰ হ'ব পাৰে, এনেকৈ ৰক্তনলিকা থাকিব, তাৰপিছত হৃদপিণ্ডটো এনেকৈ দুটা কোঠালি থাকিব, আকৌ ৰক্তনলিকা। চ' ইয়াতে অলিন্দ আৰু নীল এনেকৈ থাকিব মাছৰ ক্ষেত্ৰত, ইয়াতে 4টা কোঠালি নাথাকে। এতিয়া আমি ৰক্ত পৰিবহণ তন্ত্ৰৰ বিভিন্ন অংশবিলাক এবাৰ পটককৈ মনত পেলাই লওঁ, আৰু এই ছবিটো চালে আমি গোটেইখিনি কথা গম পাই যাম। ৰক্ত পৰিবহণ তন্ত্ৰৰ ক্ষেত্ৰত আমাৰ থাকিব হৃদপিণ্ডটো, যিয়ে তেজক পাম্প কৰি থাকিব, আকৌ তেজ যাবৰ কাৰণে কিছুমান নলিকা থাকিব। কিছুমান নলিকা হৃদপিণ্ডৰ পৰা তেজ উলিয়াই লৈ যাব, যেনে ইয়াতে আমাৰ এই যিডাল নলিকা আছে, এইডাল নলিকা হৃদপিণ্ডৰ পৰা তেজ উলিয়াই লৈ গৈছে, আকৌ এই নলিকাডালে হৃদপিণ্ডৰ পৰা তেজ উলিয়াই লৈ গৈছে। আকৌ কিছুমান নলিকা আছে যে হৃদপিণ্ডৰ তেজ কঢ়িয়াই আনে, ইয়াতে এইডাল নলিকা হৃদপিণ্ডৰ তেজ কঢ়িয়াই আনিছে, আকৌ এইডাল নলিকা হৃদপিণ্ডৰ তেজ কঢ়িয়াই আনিছে। ইয়াতে হৃদপিণ্ডৰ পৰা তেজ উলিয়াই লৈ যোৱা যিবিলাক নলিকা আছে সেইবিলাকক ধমনী বুলি কয়, আৰু হৃদপিণ্ডৰ তেজ কঢ়িয়াই অনা নলিকাবিলাকক শিৰা বুলি কয়। সেইকাৰণে এইডালক ধমনী কৈছে, মহাধমনী, আৰু এইডালকো ধমনী কৈছে, ক্লোম ধমনী। ক্লোম শব্দটো ক'ৰ পৰা আহিছে, কাৰণ হাঁওফাঁওৰ লগত জড়িত আছে, সেইকাৰণে ক্লোম শব্দটো আহিছে। আকৌ হৃদপিণ্ডৰ তেজ কঢ়িয়াই অনা নলিকাবিলাকক শিৰা বুলি কয়, সেইকাৰণে এইডালকো শিৰা কৈছে, মহাশিৰা। আকৌ এইডালকো শিৰা বুলি কৈছে, কাৰণ হৃদপিণ্ডৰ তেজ কঢ়িয়াই আনিছে, আৰু এইডালৰ নাম হৈছে ক্লোম শিৰা। ক্লোম শব্দটো আকৌ চোৱা, হাঁওফাঁও জড়িত হৈ আছে কাৰণে ক্লোম শব্দটো আহিছে। গতিকে হাঁওফাঁও জড়িত হৈ থাকিলে আমি গম পাম ক্লোম শব্দটো আহে। এতিয়া আমি অকণমান দ্বৈত পৰিবহণৰ কথা চাওঁ। দ্বৈত পৰিবহণৰ গোটেই শব্দটোত দ্বৈত শব্দটো আছে। দ্বৈত বুলি কোৱাৰ লগে লগে আমি ইয়াতে দুবাৰৰ লগত জড়িত গৈছিল। ইয়াতে আমি এনেকৈ সহজ ভাষাত এনেকৈ ক'ব পাৰিম, তেজে আমাৰ গোটেই দেহটো এপাক মাৰিবৰ কাৰণে হৃদপিণ্ডৰ মাজেৰে দুবাৰ অহা যোৱা কৰে, দুবাৰ হৃদপিণ্ডৰ মাজেৰে দুবাৰ যায়, সেইকাৰণে দ্বৈত পৰিবহণ বুলি কয়। আৰু এই গোটেই প্ৰক্ৰিয়াটো আপুনি এবাৰ চাই লওঁ। এতিয়া আমি এই গোটেই কথাখিনি কিহৰ প্ৰসংগত চাই আছোঁ আমি সেইটো এবাৰ ঠিক কৰিব ফাৰ্ষ্ট। আমি গোটেইখিনি কথা আমি চাই আছোঁ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ প্ৰসংগত চাই আছোঁ। এতিয়া অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ প্ৰসংগত যেতিয়া আমি কথাবিলাক চাই আছোঁ, প্ৰথমতে জানিব লাগিব অক্সিজেন ক'ত ব্যৱহাৰ হয় আৰু ক'ৰ পৰা পায়, আৰু কাৰ্বন ডাই অক্সাইড ক'ত ব্যৱহাৰ হয়, ক'ত উৎপন্ন হয় আৰু ক'লৈকে যায়, সেই গোটেইখিনি কথা বুজি লওঁ। প্ৰথমতে আমি অক্সিজেনৰ ক্ষেত্ৰত চাওঁ। অক্সিজেন হাঁওফাঁওৰ পৰা পায়, আমাৰ দেহটোৱে হাঁওফাঁওৰ পৰা অক্সিজেন পায়, হাঁওফাঁও বায়ুমণ্ডলৰ পৰা পায়। চ' হাঁওফাঁওৰ পৰা আমাৰ দেহে অক্সিজেন পায়। ক'ত ব্যৱহাৰ হয় এই অক্সিজেন? হাঁওফাঁওৰ পৰা পাব, সেই অক্সিজেন ব্যৱহাৰ হ'ব আমাৰ দেহৰ সকলো কোষত, সেই অক্সিজেন ব্যৱহাৰ হ'ব। আকৌ যদি আমি কাৰ্বন ডাই অক্সাইডত চাওঁ, কাৰ্বন ডাই অক্সাইড ক'ত উৎপন্ন হয়? আমাৰ কোষত, মানে দেহৰ যিমান অংগ প্ৰত্যংগ আছে, য'ত তাতে কলা আছে, সেই কলাবিলাক কোষৰ দ্বাৰা গঠিত, সেই কোষত কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব। আৰু সেই কোষৰ পৰা কাৰ্বন ডাই অক্সাইড ক'লৈ যাব? হাঁওফাঁওলৈ যাব। এইখিনি কথা জানিব লাগিব আমি। অক্সিজেন হাঁওফাঁওত পাব, হাঁওফাঁওৰ পৰা কোষলৈকে আহিব, কোষত কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব, তাৰ পৰা আকৌ সেই কাৰ্বন ডাই অক্সাইড হাঁওফাঁওলৈ যাব। এইখিনি কাম কোনে কৰে? এইখিনি কাম কৰে আমাৰ তেজে। গতিকে তেজে কি কৰিব? হাঁওফাঁওৰ পৰা অক্সিজেন আনিব, আকৌ কোষলৈকে লৈ যাব সেই অক্সিজেনক, তাৰপিছত কোষত কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব, আৰু সেই কাৰ্বন ডাই অক্সাইডক হাঁওফাঁওলৈকে লৈ যাব। এতিয়া আমি সেই কথাখিনি ইয়াতে এবাৰ চাওঁ। ইয়াতে এইটো যেনিবা হাঁওফাঁও বুজাইছে, আৰু এইটো মানে আমাৰ এইখিনি বুজাইছে দেহৰ যিকোনো অংশৰ কলা, মানে এইটো আমাৰ যিকোনো অংগ হ'ব পাৰে, ভৰিৰ পৰা মূৰলৈকে যিকোনো অংগৰ কলা হ'ব পাৰে। এতিয়া আমি তেজে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনক লৈ পিনে কেনেকৈ দেহটোত ঘূৰি আছে আমি এবাৰ চাই লওঁ। আমি যেনিবা অকণমান তেজক লৈছোঁ, সেইখিনি তেজক কিবাকে মাৰ্ক কৰিছোঁ আমি, যেনিবা অকণমান তেজ চাম এতিয়া। যেনিবা ইয়াতে থকা তেজখিনি এটা মুহূৰ্তত আমি মাৰ্ক কৰিছোঁ যে এইখিনি তেজ। এতিয়া এইখিনি তেজ হাঁওফাঁওত আছে, হাঁওফাঁওৰ এইখিনি তেজে কি কৰিব? হাঁওফাঁওৰ পৰা এইখিনি তেজে ইয়াতে অক্সিজেন ল'ব হাঁওফাঁওৰ পৰা। অক্সিজেন লৈ পিনে এই তেজখিনি এতিয়া আহিব, কিহেৰে আহিব? এইডাল নলী যাক কৈছোঁ ক্লোম শিৰা, সেই ক্লোম শিৰা দি আহি পিনে হৃদপিণ্ডলৈ আহিব, হৃদপিণ্ডৰ বাওলিন্দ পালে। বাওলিন্দৰ পৰা সেই তেজখিনি এতিয়া আহি পিনে বাওনিলয় পালে। বাওনিলয়ৰ পৰা এতিয়া সেই তেজখিনি কি হ'ব? অক্সিজেন লৈ আহিছিল নহয় ইয়াৰ পৰা, হাঁওফাঁওৰ পৰা অক্সিজেন লৈ আহিছে, সেই তেজখিনি বাওনিলয়ৰ পৰা মহাধমনীৰে ওলাই যাব। মহাধমনীৰে ওলাই গৈ পিনে মহাধমনীৰে এতিয়া আমাৰ হৃদপিণ্ডৰ পৰা যেতিয়া এনেকৈ ওলাই আহিব, ওলাই পিনে আমাৰ দেহত থকা সকলো অংগলৈকে ভাগ হৈ যাব, ব্ৰাঞ্চ হৈ যাব, এনেকৈ ওলাই আহি পিনে যাব, এইপিনে যাব, চাৰিওপিনে এনেকৈ ব্ৰাঞ্চ হৈ পিনে গুচি যাব যেনিবা। ত' মহাধমনীডাল ব্ৰাঞ্চ হৈ পিনে ওলাই গ'ল। ইয়াতে আমাক যিকোনো অংগ এটা দেখুৱাইছে ইয়াতে এতিয়া। সেই মহাধমনীৰে অক্সিজেনযুক্ত তেজ আহি পিনে এটা অংগৰ
কোষবিলাকৰ ওচৰলৈ সেই মহাধমনীডাল বিভিন্ন সৰু সৰু নলিকাত ভাগ হৈ পিনে ৰক্তকেশিকা হৈ গ'ল, কোষ এটাৰ ভিতৰত সোমাই গ'ল, কলা এটাৰ ভিতৰত সোমাই গ'ল, গৈ পিনে কোষবিলাকৰ ওচৰলৈ গুচি গ'ল। এতিয়া এই কোষবিলাকত সেই অক্সিজেনবিলাক ব্যৱহাৰ কৰিব। অক্সিজেন ব্যৱহাৰ কৰি ইয়াতে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব। এতিয়া কাৰ্বন ডাই অক্সাইড যেনিবা নীলাৰে বেলেগ এটা ৰঙেৰে দেখুৱাম, ইয়াতে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব। এতিয়া এই টেষ্টখিনিয়ে কি হ'ব, এতিয়া চব কোষবিলাকৰ পৰা কাৰ্বন ডাই অক্সাইড লৈ পিনে সেইখিনিয়ে এতিয়া কাৰ্বন ডাই অক্সাইডবিলাক লৈ পিনে আহি হীৰা গঠন কৰিলে, সেই গোটেই নলিকাবিলাক লগ লাগি হীৰা গঠন কৰিলে, আৰু সেই হীৰাই কাৰ্বন ডাই অক্সাইডযুক্ত টেষ্টখিনিক লৈ আনি পিনে পালে সুঅলিণ্ড। সুঅলিণ্ডৰ পৰা সেই টেষ্টখিনিয়ে এতিয়া অকণমান সুনিলয়লৈকে গুচি গ'ল। সুনিলয়ৰ পৰা যেতিয়া আমাৰ হাৰ্টটো এনিটাইম পাম্প হৈ থাকে ন, সংকোচন প্ৰসাৰণ, যেতিয়া পাম্প হ'ব, ঠেলা খাই পিনে যাব এইডাল সুনিলয়, আকৌ সেই টেষ্টখিনি গৈ পিনে হাওঁফাও পাব, আকৌ আগৰ জেগা পাই গ'ল। আমি যে য'ৰ পৰা প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ সেইখিনি জেগা পাই গ'ল। এতিয়া চোৱা, এই যে এক পাক ঘূৰিলে হাওঁফাওৰ পৰা আহি আকৌ হাওঁফাও পালে, এই এক পাক সম্পূৰ্ণ এক পাকটোত মুঠ কেইবাৰ হৃদপিণ্ড আহিল টেষ্টখিনি চোৱা। ইয়াতে আহিল, এবাৰ আহিল হৃদপিণ্ড, ফাৰ্ষ্ট টাইম হৃদপিণ্ড আহিল, তাৰ পৰা ইয়াৰ পৰা ওলাই গৈ দেহৰ বিভিন্ন অংশত গ'ল, আকৌ হৃদপিণ্ডলৈ আহিল, ছেকেণ্ড টাইম হৃদপিণ্ডলৈ আহিল, আহি পিনে হৃদপিণ্ডৰ পৰা আকৌ হাওঁফাও পালে। চ' এই গোটেই কথাখিনি দুবাৰ হৃদপিণ্ড পালে যে, সেইকাৰণে মানুহৰ বা স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত যিটো পৰিবহন আছে সেইটোক আমি ক'ম দ্বৈত পৰিবহন। এতিয়া দ্বৈত পৰিবহনৰ বিপৰীত কি ক'ম, যেতিয়া আমাক এটা কনচেপ্ট কয় দ্বৈত পৰিবহন, তুমি মেনশ্যন কৰি দিছে, তেতিয়া লগ আমাৰ মনত লাগিব যে দ্বৈত পৰিবহনৰ বিপৰীত কিবা কনচেপ্ট আছে নেকি? নিশ্চয় আছে। সেইটো হ'ল একক পৰিবহন বুলি আমি ইয়াতে নামটো যদি উল্লেখ কৰা নাই, কিন্তু ইয়াতে এটা লাইন এটা উল্লেখ কৰি দিছে, এবাৰহে পৰিবাহিত হয় মাছ বা এনেকুৱা প্ৰাণীবিলাকৰ ক্ষেত্ৰত। চ' সেইটো যেনিবা আমি ক'ম একক পৰিবহন, দ্বৈত পৰিবহনৰ বিপৰীতটো। এতিয়া একক পৰিবহননো কি, আমি এবাৰ তৎক্ষণাত চাই লওঁ। মাছৰ ক্ষেত্ৰতে কি হ'ব, মাছৰ ক্ষেত্ৰত দেহৰ বিভিন্ন অংশৰ পৰা মাছটোৰ এইটো দেহটোৰ কথা কৈছোঁ, মাছটোৰ দেহ যেনিবা মাছৰ দেহৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ নলীয়ে লৈ আনিব, হীৰাই লৈ আনিব, আনি পিনে হৃদপিণ্ড পাব, হৃদপিণ্ডলৈ তেজ লৈ আনিলে, আনি হৃদপিণ্ডৰ পৰা সেই তেজখিনি পাৰ হৈ পিনে নেক্সট নলীয়েদি গৈ পিনে ফুল জলক্লুং বুলি কয় তালৈকে গুচি যাব। এতিয়া ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ দেহৰ পৰা লৈ গৈছে, হৃদপিণ্ড পালে, হৃদপিণ্ডৰ পৰা সেই তেজখিনি কাৰ্বন ডাই অক্সাইডযুক্ত তেজখিনিয়ে গৈ পিনে ফুল পালে, ফুলত কাৰ্বন ডাই অক্সাইডক এৰি দিব, অক্সিজেনক ফুলত লৈ ল'ব, লৈ পিনে এতিয়া ফুলৰ পৰা ৰক্ত নলীয়ে সেই গোটেই তেজখিনি দেহলৈকে লৈ যাব, কাৰ্বন ডাই অক্সিজেনযুক্ত তেজখিনি দেহলৈকে লৈ যাব। চ' ইয়াতে চোৱা, মানুহৰ ক্ষেত্ৰত কি হৈছিল, হাওঁফাওৰ পৰা আকৌ হৃদপিণ্ডলৈ গুচি আহিছিল, কিন্তু মাছৰ ক্ষেত্ৰত কি হ'ল, দেহৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাৰ্টলৈ গ'ল, হাৰ্টৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত হাৰ্টলৈ গ'ল, হাৰ্টৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ ফুললৈ গ'ল, ফুলৰ পৰা অক্সিজেনযুক্ত তেজ দেহলৈ গুচি গ'ল। তাৰমানে এই গোটেইখিনিত তেজৰ চাৰ্কেলটোত এবাৰহে হাৰ্টৰ মাজেৰে গৈছে, সেইকাৰণে এইটো ক'ব একক পৰিবহন। ত' ইয়াতে দ্বৈত পৰিবহনৰ একক পৰিবহনৰ আমি পাৰ্থক্য গম পালোঁ। এতিয়া দ্বৈত পৰিবহনৰ আমাৰ মানুহৰ ক্ষেত্ৰত আমি কথাটো যে আলোচনা কৰিছিলোঁ, মানুহৰ ক্ষেত্ৰত অক্সিজেনযুক্ত তেজ আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কিয় পৃথককৈ ৰাখিব লগা হ'ল, ত' আমি সেইখিনি এবাৰ চাই লওঁ। মানুহৰ ক্ষেত্ৰত যিটো হাৰ্ট আছে, হাৰ্টটোত বাও পিনে লেফ্ট ছাইডটোত গোটেই অক্সিজেনযুক্ত তেজ থাকিব, আৰু ৰাইট ছাইডটোত কাৰ্বন ডাই অক্সাইডযুক্ত তেজ থাকিব। এই ছেপাৰেশ্যনটোৰ কাৰণ কি আমি এবাৰ চাই লওঁ। আমি যদি লক্ষ্য কৰোঁ, লেফ্ট ছাইড যিটো আছে, লেফ্ট ছাইডৰ পৰা অক্সিজেনযুক্ত তেজ বডিলৈ যায়, দেহলৈ যায়, দেহৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আহিব, কাৰ্বন ডাই অক্সাইড লৈ পিনে ৰাইট ছাইডত আহিব, ৰাইট ছাইডৰ পৰা যাব লাঙলৈকে, মানে হাওঁফাওলৈকে, হাওঁফাওৰ পৰা আকৌ অক্সিজেনযুক্ত তেজ ইয়ালৈ আহিব। এই গোটেইখিনিত যিহেতু মিক্স হোৱা নাই ন, ইয়াতে অক্সিজেনযুক্ত তেজ কাৰ্বন ডাই অক্সাইডযুক্ত তেজ, গতিকে কি হ'ব, যিখিনি তেজ লেফ্ট ছাইডৰ পৰা যাব সি মেক্সিমাম পৰিমাণৰ অক্সিজেন লৈ যাব, যিমান কেপাচিটি আছে সম্পূৰ্ণ কেপাচিটিৰ অক্সিজেন, সম্পূৰ্ণখিনি কেপাচিটি ইউজ কৰি অক্সিজেনে লৈ যাব। কিন্তু যদি মিক্স হৈ থাকিলহেঁতেন, কাৰ্বন ডাই অক্সাইডৰ অক্সিজেন মিক্স হৈ থাকিলহেঁতেন, তেনে ইমানখিনি তেজে যিমানখিনি অক্সিজেন অকল অক্সিজেন থাকিলে যিমানখিনি নিব পাৰিলেহেঁতেন, দুয়োটা যেতিয়া মিক্স হৈ থাকিলহেঁতেন তেতিয়া কমকৈ নিব পাৰিলেহেঁতেন। তাৰমানে তেতিয়া যদি দুটা মিক্স হৈ গ'লহেঁতেন, তেতিয়া কম অক্সিজেনহে চাপ্লাই দিব পাৰিলেহেঁতেন বডিলৈকে, দেহলৈকে। সেইকাৰণে এতিয়া মানুহৰ ক্ষেত্ৰত যদি কম অক্সিজেন চাপ্লাই দিলেহেঁতেন, মানুহ বা যিকোনো স্তন্যপায়ী প্ৰাণী বা পক্ষীৰ ক্ষেত্ৰত কম অক্সিজেন চাপ্লাই দিলে এই প্ৰাণীবিলাকৰ দেহৰ নিৰ্দিষ্ট উষ্ণতা যিটো আছে, নিৰ্দিষ্ট উষ্ণতাটো মেইনটেইন কৰি থাকিব নোৱাৰিলেহেঁতেন, যাৰ ফলত দেহৰ যিবিলাক জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া আছে সেইবিলাক বন্ধ হৈ গ'লহেঁতেন, জীৱটো মৰি গ'লহেঁতেন। ত' মানুহ বা স্তন্যপায়ী প্ৰাণী, মেমেলছ বুলি যাক কয়, মেমেলছ আৰু বাৰ্ডছবিলাকৰ ক্ষেত্ৰত কি হয়, দেহৰ নিৰ্দিষ্ট উষ্ণতা নিয়ন্ত্ৰণ কৰি ৰাখে, যাক সেইকাৰণে উষ্ণ ৰক্তি প্ৰাণী বুলি কয়। ত' এইবিলাকৰ ক্ষেত্ৰত এই উষ্ণতাটো নিয়ন্ত্ৰণ কৰি ৰাখিবৰ কাৰণে বহুত শক্তিৰ প্ৰয়োজন হয়। শক্তি আমি কি পাইছিলোঁ, শ্বসন প্ৰক্ৰিয়াৰে শক্তি উৎপন্ন কৰে, হয়নে, আৰু শ্বসনত কি লাগে, অক্সিজেন। ত' সেইকাৰণে মেক্সিমাম যিমান পাৰি বেছি অক্সিজেন লাগে, আৰু সেইটোৰ কাৰণে স্তন্যপায়ী প্ৰাণী বা পক্ষীৰ ক্ষেত্ৰত হৃদপিণ্ডটো 4টা কোঠালিযুক্ত।